বেসৰকাৰী আউটপোষ্ট সহযোগ কৰিছে স্যার স্যার ভাল খবৰ হয় স্যার মই আপোনাৰ ওচৰলৈ যোৱাৰ কথাই আছিলে কিয় মানে মোৰ মামাৰ ঘৰ ডিব্ৰুগড়ত মামাহঁত এটা প্ৰব্লেমত পৰিছে হয় নেকি হয় স্যাৰ আপোনাৰ পৰা এটা এডভাইচ লাগে কি কৰিলে ভাল হয় প্ৰব্লেমটো কি এবাৰ কোৱাচোন এই তেৰি আহিছা কি কৈ আছে এই বিজিত ফুটাটো সোমাব চেষ্টা কৰি আছো আচ্ছা বেজি খুটা সোমাই আছে দিয়ক 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 বেজি আছে ইয়াত খুটা সোমাইছে ইয়াত ক'ত সোমাইছে তাকেতো এই বিজিৰ ফুটাটো ইমান সৰু চশমাই ঢুকি পোৱা নাই চা মই দুটা মিলাই দিওঁ চাওক এই ৰ মই আকৌ সোমাই দিওঁ দিয়কচোন পাৰবি হেই আহিছা মই যেতিয়া জন্ম হৈছো পানী কেঁচুৱা হৈহে জন্ম হৈছো বাহ তই পানী কেঁচুৱা হৈহে জন্ম লৈছা তেতিয়া যে মায়ে বেলেগ কাম কৰিব লাগিছে মই নিজৰ হেৰি কৰা কাপোৰ নিজে চিলাইছো বাহ পানী কেঁচুৱাতে মই নিজৰ কাপোৰ চিলাইছো মা দেউতা কাপোৰ চিলাইছো আকৌ যে ওচৰ খণ্ডেশ্বৰ খোৱা সেইজনৰ কাপোৰ মইহে চিলাব লাগিছে এইটো ফোন হৈছে নে চাওকচোন কি হৈছে মূৰ্খ তোক বিজিতহে সোমাবা দিছো সূতাটো মোৰ নাকত কিয় সোমাই দিছা আচ্ছা নাকত সোমাইছে পইচাটো অলৰেডি ডিপজিট কৰিলে নেকি হয় স্যাৰ তেওঁলোকে এটা একাউণ্ট নম্বৰ দি পেলাই ক'লে যে টেক্স আৰু প্ৰচেছিং ফিজ হিচাপে 10,000 টকা ডিপজিট কৰিব লাগিব আৰু তাৰ দুদিন পিছত 1 লাখ টকা মামাৰ নামত ডিপজিট কৰি দিব কিন্তু এতিয়াতো তেওঁলোকৰ মোবাইল সুইচ অফ হয় স্যাৰ সিহঁতৰ মোবাইল ডিপজিট হোৱাৰ দিনৰ পৰাই সুইচ অফ আজিকালি এনেকুৱা ফ্ৰড অৰ্গেনাইজেশ্যন ওলাইছে যি মানুহক পইচাৰ লোভ দেখুৱাই মানুহৰ পৰা পইচা লুটাই সিহঁতৰ মেইন কাম এতিয়া কি কৰিম স্যাৰ ৰক্ষা পইচাটো যে ডিপজিট হল এতিয়া বাচিছো আৰু এটা পইচাটো বা কেতিয়া ঘুমাই দিবা ৰাম ঘুমাব নহয় তই ইমান অধৈৰ্য হৈছা কেলে বল অধৈৰ্য নাই হোৱা কিন্তু অলপ এক্সাইটেড হৈছো আৰু এক্সাইটেড হবলে তাৰ একাউণ্টতহে যেনিবা পইচা আৰে মোৰ একাউণ্টত নোসোমালেও ঘৰৰে পইচা দেচোন সেইটো মোৰ পইচা সেইটোত অকল মোৰহে ৰাইট আছে যদি মোৰ বিয়া হয় তবে তাৰ পৰা 1 পইচাও শ্বেয়াৰ নকৰিবি নে 5 পইচাও তোক নিদো বল এতিয়া বাৰু দেখা যাব দেখিবি বল বল কি হল আধা খুটাডাল সোমাই গৈছিলো মই আহিছা মূৰ্খ আধা সোমোৱা বস্তুটো কিয় ওলাই আছা তই আধা সোমালে নহৈছে ন সোমালে গোটেইডাল খুটা সোমাব লাগিছে ঐ গাঠ গোটেই মাখা সোমাব লাগিলে ফাৰ্ষ্টৰ পৰা সোমাব লাগব নালাগে তই সেইটো কথা ভাবিবলৈ নহৈছে মই আহিছা দে সোমাও সোমাইছে হা সোমাইছে টানক 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 চাইডেদিহে সোমাইছে মা ডক আজি এটা বেজিয়ে মোক কি কৈ দিছে কি হৈছে কি হৈছে বিজিটো সোমাই গেল মূৰ্খ হেল্ল' ছাৰ এই ফ্ৰড অৰ্গেনাইজেশ্যন বিলাকৰ পৰা শান্তি নোহোৱা হৈছে এইমাত্ৰ কেছ এটা আহিছে ডিব্ৰুগড়ৰ পৰা হয় ছাৰ আমি কিবা এটা ইনিচিয়েটিভ ল'ব লাগে হয় থেংক ইউ ছাৰ জোৱাইক কথাটো জনোৱা হ'ল নে ৰচোন একাউণ্টত সোমোৱাৰ পিছত ছাৰপ্ৰাইজ দিম আৰে তাৰ আগত কিন্তু মোক মোৰ পইচাটো দিবি যে জোৱাই গম পোৱাৰ পিছত মই 1 টকা নাপাম তোক কিহৰ ভাগ লাগে আৰে তই মোক 10,000 টকা এটা নিদিবি নে 10 পইচাও নাপাম ৰচোন
ও সুস্মিতা লাগিছেনে না সুইচ অফ কি হব এতিয়া পইচাটো মাৰিলে নেকি উখ ৰাম কিনো অমংগলীয়া কথাবোৰ কৈ থাক মানে থাকচোন ও সুস্মিতা ব'লাচোন আমি ভিতৰতে কথা পাতোংগে বলক বলক ভিতৰত যাওঁ ব'লা 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 গেঞ্জি পিন্ধি আপুনি থানাত ডিউটি কৰিব আহিছে গেঞ্জি পিন্ধি ডিউটি কৰা নাইতো ছাৰ কিয় গেঞ্জি পিন্ধি আহিছে আৰে পটককে চিলাইটো ফাটি গৈছিল ছাৰ সেইকাৰণে লগে লগে চিলাই ল'ব নোৱাৰিলে এই মোহনক চিলাই কৰিব খেদাই দিছিলো ছাৰ সি লেটকে আহিল নহয় আপুনি নিজৰ শ্বাৰ্টটো নিজে চিলাই ল'ব নোৱাৰে আপুনি দেখোন জানে চকুৰ প্ৰব্লেম আৰু এই বিজিৰ ফুটাটো একদম সৰু যে ছাৰ সোমাবাই নৰে বাদ দিয়ক চাকৰি আপুনি চাকৰি বাদ দিয়ক চাকৰি বাদ দিলে কি কৰি খাম ছাৰ অন্ধ মুনি এজনক মই এনেকে থানাত পুহি ৰাখিব নোৱাৰো প্লিজ ছাৰ মই প্ৰমিছ কৰিছো ছাৰ 1 মাহৰ ভিতৰতে মোৰ চকুৰ পাৱাৰ বঢ়াই আনিম কেনেকে ডেইলি পুঠি মাছ আধা কিলোকে খাম ছাৰ চুপ থাকক এটা ও সুস্মিতা লাগিছেনে নাই লগা কিয় বা কিবা অফ অফ হৈ আছে ও নেটৱৰ্ক নাই নেকি বাৰু ভণ্টিও মই ভবাটোৱে হ'ব চাগে লক্ষণটো ভাল দেখা নাই পইচাকেইটা মাৰিলে নেকি আছা ফুচুছে হেই এডাল মনে থাকচোন বলচোন আমি আছো ভিতৰলে মজা যাওঁ। এজনীয়ে কেকেচা পইচা ক'বা বৰবাদহে কৰিবগে আৰু কেকেচা যে ঘূৰি আহিছে বায়নগৰ খোল এনেকুৱা বজাইছে আচ্ছা মোৰ 75 টকাটো কিবা হিষ্ট-পুষ্ট হৈছে নেকি বাৰু হে কি বুজিছো তাৰমানে আপুনিও দুষ্ট চক্ৰৰ বলি হল বৌ মানে এতিয়া কিছুমান দুষ্ট চক্ৰই এই কামবোৰ কৰি আহিছে ভণ্টি মই কৈছিলো নে কেছ দি পেলাই এতিয়া মানে চকৰ হৈহে গৈছে টেষ্ট কৰাওঁতে মোৰ 10,000 টকাটো খালে ছাৰ আপুনি কিবা এটা কৰকচোন আমি কি কৰিম এতিয়া বৌ খুব বেছি কেছ এটা ৰেজিষ্টাৰ কৰিব পাৰিম কিন্তু মানুহে এইবিলাকৰ জালৰ পৰা ৰক্ষা পাবলৈ নিজে সচেতন হ'ব লাগিব 1 লাখ 2 লাখ টকা ওপৰতে পাইছো বুলিয়ে কোনো খা খবৰ নোলোৱাকৈ তথ্য নোহোৱাকৈ ইহঁতৰ যদি জালত পৰে পুলিচে কি কৰিব কওকচোন এনেকুৱা দুষ্ট চক্ৰ মানুহবিলাকক ধৰি আনি লকআপৰ ভিতৰত থৈ ৰাম টাউন দিব লাগে ছাৰ পুলিচেতো পুলিচৰ কাম কৰিবই কিন্তু জনসাধাৰণেও সজাগ আৰু সচেতন হ'ব লাগিব কেছ এটা ৰেজিষ্টাৰ কৰি দিওঁ আহক এই যে ঘৰলে যাবা পাতটা দোকানত সোমাই মিঠাতেল অকমান কিনি লৈ যাবা কিয় মোৰ যে 75 টকা কেকেচা যে 10,000 টকা বৰবাদ কৰিছে কেকেচা যে ঘূৰি আহিছে বায়নগৰ খোলে চাপৰ নবজাইছে বোলে ধুন্দুলি ক'ত গলি গেজদি ক'ত থলি ধুন্দুলি ক'ত গলি মেক্সিটো ক'ত থলি জলাজিত ঘিউ ঢালিবলৈ আহিছ কলে গৈছ হা কলে গৈছ ঘূৰি গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং কি কৰি আছা ছাৰ পেপাৰ পঢ়ি আছিলো কিবা ইম্পৰ্টেণ্ট আছে নেকি আছে ছাৰ বিহু স্পেচিয়েল কি বিহু স্পেচিয়েল ক'ৰবাত কিবা হৈছে নেকি হৈছে ছাৰ মেক্সিমাম শ্বপিং মলত বিহুৰ কাৰণে বহুত ডিছকাউণ্ট দি আছে চাওক না ছাৰ গোটেই পেপাৰখনত তুমি শেষ সোপাহে বিচাৰি পালা কি যে হ'ব নহয় কামত ধৰা গুড মৰ্ণিং ছাৰ এই গুড মৰ্ণিং কি খবৰ তোমাৰ ভাল আপোনাৰ ভালে নামটো কি আছিল তোমাৰ চকীদাৰ মনোৰঞ্জন কাকতি চকীদাৰ মনোৰঞ্জন কাকতি হয় ক'ত কৰা কি ছাৰ চাকৰি মই চাকৰি নকৰোঁ ছাৰ তেনেহ'লে চকীদাৰ বুলি ক'লা যে এইটো জেনেৰেল চকীদাৰ ছাৰ আজিকালি ট্ৰেণ্ড এটা হৈছে নহয় নামৰ আগত চকীদাৰ লিখা ময়ো লিখি লৈছো চকীদাৰ মনোৰঞ্জন ছাৰে আকৌ হাঁহিলে কিয় মোৰ নেম প্লেটৰ নামটো চেঞ্জ কৰিম বুলি ভাবিছো কি কৰিব লাগবনো নামটো কিয় চেঞ্জ কৰবি তই এই নামৰ আগত টাইটেল এটা লগাম বুলি ভাবিছো ভাৰত ৰত্ন না পদ্মশ্ৰী সেইবোৰ নহয় ছাৰ চকীদাৰ কমল
তই দেখোন হোমগাৰ্ডে কেনেকে চকীদাৰ লগাব পাব এই আজিকালি চবে নামৰ আগত চকীদাৰ লিখে আপুনি গম পোৱা নাই আপুনিও লিখি ল'বচোন চকীদাৰ ফৈলাও বসুমতাৰী নহয় মদাহী ফাইলো বসুমতাৰী ঐ কমল মদাহী নকবি দেই এক চৰত 32টা দাঁত পৰাই দিম ঐ ছাৰ কৈ যাকচোন নামৰ আগত কি টাইটেল লগাম এই বুঢ়াটোৱে একো নকলে বন্টি জোৱাই গ'ল নে গ'ল এই জোৱাই বাৰু কথাটো গম পালে নেকি পইচা কথাটো নাই গম পোৱা নাই খানাটো যাতে কোনেও নকলেই ৰক্ষা আৰু তাকে মইতো জোৱাইৰ সন্মুখলৈকে ওলোৱা নাই কিয় মোৰ মুখৰ পৰা কথাটো ওলাই যদি একদম নকবি কিন্তু কৈ দিলো নহয় মোৰ প্ৰব্লেম এটা আছে পেটত কথা নাথাকে এনে একেবাৰে জুডিচিৰটো ওলাইছে পেটত কথা নাথাকে এই পেটত কথা থাকিলে মোৰ প্ৰব্লেম হয় চাবি কিন্তু এইবোৰ কথা যদি কেনেবাকে জোৱাইৰে গম পালে নহয় তোৰ একে পেটত কটাৰী ভৰাই গ্ৰুপকে আনিম কৈ দিলো আৰে ভণ্টিয়ে আকৌ সহস্ৰ সংগ্ৰামত কেতিয়াৰ পৰা নামিল গুড মৰ্নিং ছাৰ গুড মৰ্নিং কি কৰি আছা ছাৰ পেপাৰ পঢ়ি আছিলো কিবা ইম্পৰ্টেণ্ট আছে নেকি আছে ছাৰ বিহু স্পেচিয়েল কি বিহু স্পেচিয়েল ক'ৰবাত কিবা হৈছে নেকি হৈছে ছাৰ মেক্সিমাম শ্বপিং মলত বিহুৰ কাৰণে বহুত ডিছকাউণ্ট দি আছে চাওক না ছাৰ গোটেই পেপাৰখনত তুমি শেষ সোপাহে বিচাৰি পালা কি যে হ'ব নহয় কামত ধৰা ছোৱালী মানুহৰ সাফৰৰ প্ৰতি কিমান দুৰ্বলতা থাকে বুজি পালেহে খালি খাম এইটো কি দিছে হেই এইটো মানে এই ভাৰত আৰু পাকিস্তানৰ যুদ্ধৰ কিবা এটা দিছে সেই পেপাৰখন আকৌ আঁতৰাই দিয়কচোন যি অকণ বন্দুকটো আছে গুলি আহি বুকুতে লাগিছে এইটো ফটো এইটো কি দেখিছে এইটো যে নিজৰ ভাতৃক দাৰে গপিয়াই হত্যা মানুহৰ অসংটো দেখিছো নহয় দাৰে গপিয়াইনো ভাইকক হত্যা কৰিব লাগে নে বাৰু ওচৰত কোঠা নাপালে চাগে এই ল এইখন তই নিজেই ছবি চাই বুজিল তই মানুহৰ মৰম চেনে দেখিছেনে এই দুটা ল'ৰা হেৰাই যায় বুলি একেলগে হাতত গাঁতি মাৰি থৈ দিছে এই মোৰ এইবিলাক মৰম চেনৰ কাৰণে হেৰাই যায় বুলি গাঁঠি মাৰি থোৱা নাই এইকেইটা গভাত চোৰ আই যে বান্ধিহে থৈছে কি অকণ যে লিখিছে আৰু একো ধৰিবই নোৱাৰিছে ছাৰ কোৱা ছাৰ সৰু কি খটা এটা আছিল হৈ যোৱা আপোনাৰ পৰা আৰম্ভ কৰক মই আছো লাজ নালাগে ল'ৰা মানুহটোৱে ছোৱালী মানুহটোক আগবঢ়াই দিয়া সুস্মিতা কি কথা আছে কোৱা ছাৰ সমলে আৰু আমি নেম প্লেটটো চেঞ্জ কৰিম বুলি ভাবিছো নেম প্লেটটো চেঞ্জ কৰিবা হয় ছাৰ নামৰ আগত চকীদাৰ লিখিম বুলি ভাবিছো নামৰ আগত চকীদাৰ লিখিবা কিয় ছাৰ প্ৰাইম মিনিষ্টাৰেও লিখিছে সেইকাৰণেহে লিখো না ছাৰ এনে জীৱনটো কি কৰিম বুলি ভাবিছে ক'ত লিখা আছে এই পেপাৰত নহয় আপোনাৰ জীৱনটোৰ কথা সুধিছো মোৰ জীৱনটো কৰিম আৰু কিবা এটা এনে মোৰ জীৱনটোনো কি কৰিম বুলি ভাবিছো তোৰ জীৱনটোৰ কথা তইহে গম পাবি আপুনিহে বেছিকে জানিছে মই আকৌ তোৰ জীৱনৰ কথা কেনেকৈ গম পাম হেই মোৰ জীৱনটোতো চেলো হওঁতে গৈছে আপোনাৰতো মোৰ নিচিনাই আছে কি মোৰ জীৱনটোৰ লগত মোৰ জীৱনটো তুলনা কৰিলে যায় কিয় নকৈছে মই যেনে পাইছে এলো আছো আপুনি যেনে পাইছে ঘৰ যোৱাই আছে কি কৰিলে মই ঘৰ যোৱাই জোৱাইকৰ ঘৰত আছে কাৰণে ঘৰ যোৱাই জোৱাই ঘৰত থাকিলো বোলে মই কি ঘৰ যোৱা নেকি কিয় নহৈছে ঘৰ যোৱাই মই কথা ভালকৈ কবি মই ঘৰ যোৱা নহয় ঘৰ যোৱা নহৈছে আপুনি কি হৈছে মই ঘৰ যোৱা নহয় বুলি কৈছো নে তেতিয়াহ'লে আপুনি কি হৈছে কওক মই হেৰিটো আকৌ কি আছে মই ঘৰ যোৱাই নহয় বুলি কৈছোতো ঘৰ যোৱা নহয় যদি আপুনি আছে কি সেইটো কওক মই হেৰিটো কি আছে আৰু মই ঘৰ যোৱাই নহয় মই পেট পোহা আপুনি মানে পেট পোহা বুলি জানিছে তাৰপিছতো জোৱাইকৰ ঘৰতে আছে
tablet to ye pa चाहिए तो सा सब माने প্ৰধানমন্ত্ৰীয়ে নামৰ আগত চকীদাৰ লিখিছে সিহঁতি পলিটিকেল লিডাৰ লিখিছে লেখক তুই কিয় লিখিবি এই আজিকালি ছবিও লিখো নামৰ আগত চকীদাৰ আপুনিও লিখি লওকচোন কাম নাই আৰু আমাৰ আৰে বাইদেউ নামৰ আগত যদি আমি চকীদাৰ লিখি লওঁ বহুত কামত আহিব কি কামত আহিব আৰে প্ৰধানমন্ত্ৰীয়ে চকীদাৰ লিখি লৈছে এতিয়া যদি প্ৰধানমন্ত্ৰীক আমি ফলো কৰি ফেলে আমিও চকীদাৰ লিখি লওঁ প্ৰধানমন্ত্ৰী আমাক ভাল পাব নে নাই পাব ভাল পাই যদি আমাক ইলেকশ্যনৰ পিছত প্ৰমোচন কৰি দিয়ে নেক্সট বাৰো এই চৰকাৰ হ'ব জানো ইলেকশ্যনৰ কথা ধৰিব নোৱাৰিও বাইদেউ হৈও যাব পাৰে গতিকে আমি এতিয়া নামৰ আগত চকীদাৰ লিখি প্ৰধানমন্ত্ৰীক হাত কৰি থোৱাই ভাল হয় নে নহয় বাইদেউ তুমি নোহোৱাৰ কাৰণে আজি কিমান দিগদাৰ হৈছে ইনে গা বেয়া মোৰ গাই থাকিও আজি বাছত হেঁচা ঠেলাকে আহিবলগীয়া হৈছে নাই বুজিছো কাইলৈ আহি যাবা ৰাতিপুৱা টাইমত হ'ব দিয়া মই ৰাখিছো বাইলং আহিলি ড্ৰাইভাৰটো নাহিল নহয় আজি বাছত হেঁচা ঠেলাকে আহিবলগীয়া হৈছে মাথাটোৱে গৰম উঠি আহে মোক নকালি কিয় মই লৈ আহিলো হয় নহয় চকুৰে ভালকে দেখা নাপায় কি ৰিক্সাত গাড়ীত আহিম মই আপোনাৰ লগত ফালতু কথা নকবি দেই ভাই ভনে ভনিয়ে দে আচ্ছা চকুৰে যদি মই ভালকে দেখা নাপাওঁ কেনেকে গাড়ী চলাই আহো থানালৈকে বাকলি আপুনিহে জানিব কি ৰিক্সাত আপুনি গাড়ীখন চলাই আহে এইবিলাক বাদ দিয়ক এই থানাৰ সন্মুখত চকীদাৰগিৰি কৰি আছে যে যাতা কথা নকবি দেই বাইলুং মই কিবা চকীদাৰ নাকি থানাৰ ইজ্জতত খন্দা মাৰিছে নেকি মাৰছেতো বাকলি ঠক হে প্ৰধানমন্ত্ৰীয়ে নিজকে চকীদাৰ বুলি কবলৈ লাজ নাপায় তেওঁ আকৌ লাজে আবৰি ধৰিছে বাইলুং কত প্ৰধানমন্ত্ৰীয়ে চকীদাৰ কৰা দেখা পাইছে তই স্যাৰ কোৱা স্যাৰ সৰু কি খটা এটা আছিল হৈ যোৱা আপোনাৰ পৰা আৰম্ভ কৰক মই আছো লাজ নালাগে ল'ৰা মানুহটোৱে ছোৱালী মানুহটোক আগবঢ়াই দিয়া সুস্মিতা কি কথা আছে কোৱা স্যাৰ সমলে আৰু আমি নেম প্লেটটো চেঞ্জ কৰিম বুলি ভাবিছো নেম প্লেটটো চেঞ্জ কৰিবা হয় স্যাৰ স্যাৰ নামৰ আগত চকীদাৰ লিখিম বুলি ভাবিছো নামৰ আগত চকীদাৰ লিখিবা কিয় স্যাৰ প্ৰাইম মিনিষ্টাৰেও লিখিছে সেইকাৰণেহে লিখো না স্যাৰ মই আকৌ বেলেগ এটা কাৰ্যসূচী আৰম্ভ কৰিম কি কাজ হৈছে ফালন কাৰ্যসূচী আহক আৰে এইটো শিকাব লগা কি আছে আপুনি চকীদাৰৰ বিষয়ে ৰচনা একটা হ'বহে লাগে শেষ কৰি দিলি তহঁত দুইটাই মোক বেলেগৰ ঘৈণীয়েকে গিৰিয়েকৰ উন্নতিৰ জখলা বনাই মই যি এডাল বনাইছো তাকো কাটিছ দুইটাই আহি আছো ৰ তহঁত দুটাই গৈ নামৰ আগত চকীদাৰ লগোৱা কথাটো যে ছাৰক কলিগে মানে আমি লগাব নালাগে আমি প্ৰধানমন্ত্ৰী চকুত পৰিব নালাগে আজে পাজে আপোনালোকৰ বন্ধু ঘৰখনৰ কাৰণে কেতিয়াবা 50 টকা 100 টকা লওঁ ইজি মানিৰ ধান্দাত ইজি মানি ধান্দা